Hello everyone, নমস্কাৰ মই ৰশ্মি মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে নতুন এটা বিষয়ৰ ওপৰত ভিডিঅ' লৈ আহিছো। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। আহকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ। আৰু যদি আপোনালোকৰ মাজৰ কোনোবাই মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফলো কৰি দিব। আজি মই আপোনালোকৰ মাজলৈ লৈ অনা বিষয়টো হৈছে মানিমুনি শাক। আমাৰ ঘৰৰ চাৰিওফালে চালে এই মানিমুনি গছজোপা কৰবাত নহয় কৰবাত পোৱা যায়। আমি যেতিয়া ধান খেতি কৰি এটাও ধানবোৰ চপাই ঘৰলৈ আনো, তাৰ পাছত পথাৰত নিজে নিজে গজি উঠে এই গছজোপা। আমাৰ অসমত প্ৰায় দুবিধে পোৱা যায়, বৰ মানিমুনি আৰু সৰু মানিমুনি। এই মানিমুনি পাতৰ বিষয়ে আমি সকলোৱে জানো, আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী, কিন্তু আমি কি কি বেমাৰত কেনেকৈ খাব লাগে তাৰ কথা আমি হয়তো চবেই নাজানো। ইয়াৰ বিষয়ে মই আপোনালোকৰ আগত অলপ অৱগত কৰিব বিচাৰিছোঁ। ভিডিঅ'টো ভালদৰে চাব মনোযোগেৰে আৰু সম্পূৰ্ণকৈ চাব। এই মানিমুনি আমাৰ প্ৰাচীন কালৰ পৰাই ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে। ইয়াৰ দুইবিধে আমাৰ কাৰণে বহুত উপকাৰী, সৰু মানিমুনি আৰু বৰ মানিমুনি। কিন্তু সৰু মানিমুনি ঔষধত বেছিকৈ ব্যৱহাৰ কৰা হয়। মানিমুনিয়ে মগজু আৰু স্নায়ুতন্ত্ৰ শক্তিশালী কৰাত আৰু সেইসমূহ কাৰ্যপ্ৰণালী উন্নত কৰাত সহায় কৰে। আমাৰ হতাশাৰ লক্ষণবোৰ হ্ৰাস কৰিব পাৰে। হতাশাৰ লক্ষণবোৰৰ ভিতৰত হৈছে হঠাতে ভয় ভয় লগা, অত্যাধিক খোৱা, কম খোৱা বা একেবাৰে নোখোৱা আৰু অস্বাভাৱিক ব্যক্তিগত পৰিৱৰ্তন। ইয়াৰ উপৰিও মানিমুনিয়ে শাৰীৰিক চাপ প্ৰতিৰোধ কৰাত সহায় কৰে। অৱশ্যে হতাশাৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব ইয়াৰ ওপৰত অধিক গৱেষণা কৰাৰ প্ৰয়োজন। ৰক্তচাপ নিয়ন্ত্ৰণতো মানিমুনিৰ বহুত উপকাৰিতা আছে। পাকস্থলীত আলচাৰত ভুগি থকা লোকসকলে মানিমুনি ব্যৱহাৰ কৰি উপকৃত হ'ব পাৰে। মানিমুনিৰ নিষ্কৰণে গেষ্ট্ৰিক স্মেকাকক শক্তিশালী কৰি ৰখাত সহায় কৰে আৰু ৰেডিকেলৰ ক্ষতিৰ পৰা সুৰক্ষা দিব পাৰে। আপুনি যদি এগৰাকী মহিলা, আপোনাৰ যদি মাহেকীয়া অনিয়মিত হয়, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে মানিমুনি পাতৰ ৰস খাবলৈ আৰম্ভ কৰক। নিশ্চয় আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাব। মানিমুনি প্ৰাচীন কালৰ পৰাই আঘাত নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ নিষ্কৰণে আঘাত সোনকালে আৰোগ্য কৰাত সহায় কৰিব পাৰে। ঘাত মানিমুনি মলম, জেল বা ক্ৰীম প্ৰয়োগ কৰিলে প্ৰভাৱিত এলেকাত কোষ প্ৰস্তুত কৰাত আৰু কলাজেন বৃদ্ধি কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। এতিয়া আমি সকলোৱে মানিমুনিৰ পুষ্টিগত গুণাগুণৰ বিষয়ে জানো আহকচোন। ইণ্টাৰনেশ্যনেল ফুড ৰিচাৰ্চ জাৰ্নেলৰ প্ৰযোজনা অনুসৰি 100 গ্ৰাম সতেজ মানিমুনিৰ নিম্নলিখিত পুষ্টি প্ৰদান কৰে আৰু নিম্নলিখিত অনুমোদিত আহাৰ গ্ৰহণৰ প্ৰয়োজনীয়তা পূৰণ কৰে: কেলচিয়াম, আইৰণ, পটেছিয়াম, ভিটামিন এ, ভিটামিন চি। মানিমুনি হৈছে আহাৰ হিচাপে ফাইবাৰ এক বিশেষ উৎস, যি মহিলাৰ বাবে RDI 8% আৰু পুৰুষৰ বাবে RDI 5% প্ৰদান কৰে। মানিমুনিত কোনো বিষাক্ত পদাৰ্থ পোৱা নাযায়। আজিকালি আমেৰিকা, অষ্ট্ৰেলিয়া এইবিলাক দেশৰ ছুপাৰ মাৰ্কেটবিলাকত বহুত টকাত বিক্ৰী হয় এই মানিমুনি। আমি এই মানিমুনি বহু ধৰণে খাব পাৰোঁ। আমি চাহৰ দৰে খাব পাৰোঁ, কেঁচা চাটনি কৰি খাব পাৰোঁ, ভাজি বনাইও খাব পাৰোঁ। বেছিকৈ ইয়াৰ ব্যৱহাৰ ৰসখিনি খুন্দি পিনি উলিয়াই কৰা হয়। আজি মই ইয়াৰ ব্যৱহাৰ কিদৰে কৰিছোঁ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই যাব। মোৰ ভিডিঅ'টোৰ পৰাই নিশ্চয় আপোনালোকে উপকৃত হ'ব। এয়া মই এইখিনি বৰ মানিমুনি লৈছোঁ। এতিয়া মই এইখিনি মিক্স কৰি পানী অলপ দি লৈছোঁ। এতিয়া মই মিক্সি গ্ৰাইণ্ডাৰত এইখিনি পিচি ল'ম। বাহিৰা দেশত ইয়াৰ 100 বিধমান আছে প্ৰজাতি। আমাৰ অসমত সৰু আৰু বৰ মানিমুনি পোৱা যায়। আমি যে LP স্কুলত পঢ়ি থাকোঁতে এটা কবিতা আছিলে আমাৰ পাঠ্যপুথিত, আপোনালোকৰ মনত আছেনে? গছে পাতে বুলি এটা লাইন আছিল যে, মোৰ লগত তুলসী খালে কাহ নাথাকে, মানিমুনি ভেদাইলতা পেট ভাল কৰে। কাৰ কাৰ মনত আছে ক'বচোন? আমাৰ যদি উশাহ নিশাহ লোৱাত কষ্ট হয়, মানিমুনিৰ ৰস ৰাতিপুৱা শুই উঠি নিয়মীয়াকৈ 2 চামুচ মৌৰ লগত খালে তাৰ নিৰাময় হয়। এতিয়া চাওকচোন, মই এইদৰে মিক্সিত মাৰি লৈছোঁ। এয়া মোৰ হৈ গৈছে। এতিয়া মই এখন চাকনি দি এইদৰে চাকি লৈছোঁ। আমাৰ ঘৰৰ ওচৰে পাঁজৰে চাওকচোন, বিনামূল্যত পোৱা কিমান উপকাৰী গছ আছে। আমাৰ পেটটো ভাল থাকিলেহে মনটো ভাল থাকে, নহয় জানো? কেতিয়াবা আমি এইবিলাক বিশ্বাস নকৰোঁ কামত নিদিয়ে বুলি। কিছুমান বেমাৰ আমি এই মানিমুনিৰ ৰস খালে
ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈয়ে ভাল হ'ব। মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। মই এনেকুৱা ভিডিঅ' যেতিয়া পঠাম তেতিয়া নটিফিকেশ্যনটো প্ৰথমে আপোনালৈ যাব। এতিয়া মই চাকনিয়ে চাকিয়াৰ ৰসখিনি এইদৰে এটা পাত্ৰত উলিয়াই লৈছোঁ। আপোনালোকৰ কাৰোবাৰ যদি স্কিনৰ প্ৰব্লেম হৈছে তেতিয়া ৰাতিপুৱা এগিলাচ গাখীৰৰ লগত ৩-৪ চামুচ মানিমুনি পাতৰ ৰস মিহলাই খাওক, স্কিনৰ গ্ল' ঘূৰি আহিব। এতিয়া মই এটা জাৰত অলপ পানী লৈছোঁ আৰু ইয়াতে মই নেমু এড কৰিছোঁ। তাৰ পাছতে মই ইয়াতে মানিমুনি পাতৰ ৰসখিনি দি দিছোঁ। এতিয়া মই এইখিনি অলপ টাইম এইদৰে ৰাখি থ'ম ভালকৈ মিহলাই। তাৰ পাছত মই ঘৰৰ সকলোকে খাব দিম। গৰমত এইটো ডিটক্স ৱাটাৰ লেখিয়াই হয়। ৰাতিপুৱাই বনাইছোঁ মই, এতিয়া মই দিনত ঘৰৰ সকলোকে খাব দিম। আপোনালোকৰ যদি চাটনি খাই আমনি লাগিছে বা শাকৰ লগত খাই আমনি লাগিছে এইদৰে বনাই খাবচোন। এয়া এতিয়া মই এগিলাচ খাব লৈছোঁ। পানী মিহলাইছোঁ সেইকাৰণে 1 গিলাচ খাব পাৰিম। আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে অলপ হ'লেও উপকৃত হ'ব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ মাজৰ যদি কোনোবাই এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।